নমস্কাৰ, মই বৰ্ষা বৰুৱা, পেছাত এগৰাকী নৈদানিক মনোবিজ্ঞানী। এই ভিডিঅ'টোৰ সহায়ত ষ্ট্ৰেছৰ বিষয়ে অলপমান পৰ্যালোচনা কৰিম। আপুনি ৰাতিপুৱা স্কুললৈ ওলাই গৈছে আৰু ৰাস্তাতে আপোনাৰ স্কুটিখন বেয়া হৈ গ'ল, তেতিয়া আপোনাৰ কি হ'ব বাৰু? অলপ সময়ৰ কাৰণে থমকি যাব, থমকি ভাবিব ন, মই সময়মতে মোৰ গন্তব্যস্থলী পামগৈনে? নাপালে কি হ'ব? মোৰ বাৰু অসুবিধা হ'ব নেকি? এই যিটো অসুবিধা ক'লোঁ, এইবিলাক হৈছে এনেকুৱা কিছুমান আমাৰ জীৱনত সচৰাচৰ হৈ থকা ঘটনা। আৰু এই ঘটনাবিলাক যদি আমি সময় অনুসৰি দৈনন্দিনভাৱে যদি সমাধান নকৰোঁ, এই কি হয়, দিনে দিনে আমাৰ মগজত গোট খাই গৈ থাকে। যেতিয়া এইখিনি বহুত বেছি গোট খাই যায়, তেতিয়া কি হয়, আমাৰ যিখিনি কাম থাকে সেই কামখিনি আমি সুচাৰুৰূপে কৰিব কাৰণে অলপমান ব্যৰ্থ হৈ যাওঁ। আৰু এই ব্যৰ্থতাই কি কৰে, আমাৰ মনত কিছুমান ভাৱাত্মক ৰূপ লৈ লয়, আৰু সেইখিনিয়ে হৈছে চিন্তা। চিন্তাই কি কৰে, প্ৰথম অৱস্থাত ডেইলি হেজেলছৰ পৰা ষ্টাৰ্ট হয়। যিটো মই উপমা দিলোঁ সেয়া হৈছে ডেইলি হেজেলছ। তাৰপিছত কি হয়, এইখিনিৰ পৰা যদি আমি গৈ থাকোঁ, তেতিয়া আমাৰ যিখিনি লাইফ ইনচিডেণ্টছ হয়, যেনেকৈ আপোনাৰ ঘৰত কিবা অনুষ্ঠান পাতিছে, কাৰোবাৰ ঘৰত আপুনি আলহী ফুৰিব গৈছে, বা কিবা আপোনাৰ ওচৰ চুবুৰীয়াৰ লগত মিলি কিবা অনুষ্ঠান আয়োজন কৰিছে, এনেকুৱা ধৰণৰ পৰা গৈ মেলি মেজৰ যি লাইফ ইভেণ্টছ থাকে, যেনেকৈ কাৰোবাৰ মৃত্যু হোৱা, ঘৰত কোনোবা মানুহৰ জন্ম হোৱা, বা চুনামি, ভূমিকম্প, এনেকুৱা ধৰণৰ সকলোবিলাক সমস্যাৰ যিটো সমাধান কৰাৰ যিটো আমাৰ মানসিকতা, সেয়া আমি লাহে লাহে হেৰুৱাই পেলাওঁ। আৰু তাৰ পাছত কি হয়, আমি নিজকে বুজিবৰ কাৰণে অলপমান অসমৰ্থ হৈ যাওঁ। এই বস্তুখিনিয়ে কি কৰে, বহুত বেছি সময় যদি আমাৰ মগজুদি পৰি থাকে, তেতিয়াই আমাৰ যিকোনো ধৰণৰ নিউৰটিক বেমাৰৰ দিশে ৰূপ লয়। যেনেকৈ যদি আপোনাক কওঁ, তাত মুড ডিজৰ্ডাৰ আহে, যেনেকৈ ডিপ্ৰেশ্যন হ'ব পাৰে, এনজাইটি হ'ব পাৰে, মেনিয়া হ'ব পাৰে, বাইপ'লাৰ হ'ব পাৰে, বা যিকোনো ধৰণৰ ভাৱাত্মক যিখিনি আমাৰ বেমাৰ আছে সেইখিনি হ'ব পাৰে। তো এই বস্তুখিনি যদি আপুনি যাব নিবিচাৰে, সদায় নিজৰ যিখিনি চিন্তা সেইখিনি দৈনন্দিনভাৱে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব। আৰু যেতিয়া আপুনি দৈনন্দিনভাৱে এইখিনি কৰিব পাৰিব, তেতিয়া আপুনি নিজৰ জীৱনটো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিব।